এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৬ ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী শাৰদা কেলেংকাৰী, লুইচ বাৰ্জাৰ কেলেংকাৰীৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী। অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। এইজন মুখ্যমন্ত্ৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে। মঙলদৈৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদ। পৰৱৰ্তী খবৰটো হৈছে আসন ভাগ বটোৱাৰাৰ নামত কংগ্ৰেছে প্ৰতাৰণা কৰিছে নেকি বিৰোধী ঐক্যক। ২০২৬ চুটো বিৰোধী শিবিৰক ৰাম ঠগন দিব নেকি কংগ্ৰেছে। হঠাৎ কংগ্ৰেছৰ বিৰুদ্ধে খৰব হৈ পৰিছে ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰ। পৰৱৰ্তী খবৰটো হৈছে আজিলৈকে ইমান নিৰ্লজ্জ ভাৱে মিয়া সমষ্টিৰ বাবে কাজিয়া কৰা ৰাজনৈতিক দল অসমত নাছিল। আমি যেতিয়া কংগ্ৰেছত আছিলো, আমি যোৰহাট ডিব্ৰুগড়ৰ কথা কওঁ, জনীয়া বাগভৰৰ কথা নকওঁৱেই। ৰাইজৰ দল আৰু কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ভূপেন বৰাৰ টিকট পাব, ক'ত পাব আমি ঠিক কৰা নাই। ভূপেন বৰাই নিৰ্বাচনত পদুমৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব, মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নাওবৈচা আৰু ৰঙা নদী সমষ্টিত নিৰ্বাচন খেলিব বিজেপি দলে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাওবৈচা আৰু ৰঙা নদীত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো খাটাং। ভূপেন বৰাই যৰ পৰাই নেখেলক পদুমৰ ছবিতেই খেলিব। বিজেপিত মই, দিলীপ শইকীয়াই, নীতিন নবীনৰ অনুমোদন ক্ৰমে যি সিদ্ধান্ত ল'ম সকলোৱে মানি ল'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আন এটা ডাঙৰ খবৰ, পচন্দৰ ১২খন আসনৰ দাবীত অটল আছে অখিল গগৈ। কংগ্ৰেছক এবাৰ স্পষ্ট স্থিতি কৰাৰ আহ্বান জনাইছে অখিল গগৈয়ে। অসম বিধানসভাৰ নিৰ্বাচনৰ আৰু মাত্ৰ এমাহমান সময় বাকী থাকোঁতেই একত্ৰিত বিৰোধী মিত্ৰতা গঠন এতিয়াও অনিশ্চিত হৈ আছে। কংগ্ৰেছ আৰু সম্ভাৱ্য মিত্ৰতা সহযোগী ৰাইজৰ দলৰ মাজত আসন বণ্টনক লৈ চলি থকা অচলাৱস্থা এতিয়াও অন্ত পৰা নাই। সময় ক্ষীণ হৈ অহাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্টকৈ কংগ্ৰেছক নিজৰ স্থিতি জনাবলৈ আহ্বান জনাইছে। তেওঁ কয় যে ৰাইজৰ দলে এতিয়া ১৫খনৰ পৰিৱৰ্তে নিজৰ পচন্দৰ ১২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক। অখিল গগৈৰ ভাষ্য অনুসৰি মই বিশ্বাস কৰোঁ কংগ্ৰেছে আমাৰ ১২খন আসনৰ দাবী মানি ল'ব। যদি সেয়া নহয় তেন্তে স্পষ্ট হ'ব যে কংগ্ৰেছে মিত্ৰতা নিবিচাৰে। আমাৰ ওচৰত অপেক্ষা কৰিবলৈ সময় নাই। কংগ্ৰেছ নেতৃবৃন্দই স্পষ্টকৈ জনাব লাগিব মিত্ৰতা হ'ব নে নহ'ব। লগতে তেওঁ কয় যে বৰ্তমানলৈকে কোনো মিত্ৰতা হোৱা নাই, কিয়নো ৰাইজৰ দলে পঠিওৱা চিঠিৰ ওপৰত কংগ্ৰেছ নেতৃত্বৰ পৰা কোনো স্পষ্টীকৰণ পোৱা নাই। পূৰ্বতে ১৫খন আসনৰ বিষয়ে আলোচনা হৈছিল যদিও এতিয়া ১২খন নিৰ্দিষ্ট আসনৰ দাবী উত্থাপন কৰা হৈছে। অখিল গগৈৰ অভিযোগ অনুসৰি কংগ্ৰেছে ১৩খন আসন আগবঢ়াবলৈ ইচ্ছুক, কিন্তু তাৰ ভিতৰতেই ৰাইজৰ দলৰ পচন্দৰ আছিল মাত্ৰ ৪খন। সেয়ে এতিয়া ১২খন নিজৰ পচন্দৰ আসন দাবী কৰা হৈছে। ইয়াৰ পূৰ্বেই মঙলবাৰে অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰি কৈছিল যে যদি মিত্ৰতাত ন্যূনতম ১৫খন আসন দিয়া নহয় তেন্তে দলৰ ভিতৰত অসন্তোষ বৃদ্ধি পাই দল বিভাজিত হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। এতিয়া দৃষ্টি নিবদ্ধ হৈছে যে কংগ্ৰেছ নেতৃত্বৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত মিত্ৰতা গঠন হ'বনে নহ'ব সেয়া আগন্তুক কেইদিনতেই স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
ইফালে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহৰ আসন বুজাবুজিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তেই বিৰোধীৰ এনে মিত্ৰতাক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিৰোধীৰ মিত্ৰতা হলেও বিজেপিৰ চৰকাৰ হ'ব, নহলেও বিজেপিৰ চৰকাৰ হ'ব। কংগ্ৰেছৰ ৰাইজৰ দল অসম জাতীয় পৰিষদক আসন এৰি দিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিৰোধীৰ এনে বুজাবুজিক লৈ মই কোনো গুৰুত্ব দিয়া নাই। ৰাইজৰ দল কংগ্ৰেছৰ নিৰ্বাচনী বুজাবুজি হলেও বিজেপিৰ চৰকাৰ হ'ব আৰু নহলেও বিজেপিৰ চৰকাৰেই হ'ব, কোনেও ইয়াক ৰখাব নোৱাৰে। 90ৰ পৰা 95টা সমষ্টিত কোনো বিৰোধী নাই। উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত আসন বুজাবুজিৰে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদক 10টা সমষ্টি আৰু ৰাইজৰ দলকো 10টা সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লৈছে। একে সময়তেই কাৰ্বি আংলঙৰ APSLCক 2খন আৰু বাওঁপন্থী দলক 3খন আসন এৰি দিয়াৰ এক সিদ্ধান্ত লৈছে কংগ্ৰেছে। বিৰোধীৰ এনে মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰাৰ লগতে কাৰ্বি আংলঙত APSLCক আসন এৰি দিয়াক লৈ যথেষ্ট সৰব হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মন্তব্য কৈছে জনইংতি কথাৰৰ APLCৰ লগত যিয়ে মিত্ৰতা কৰে সিয়ে ৰাজনীতিত ডুবিব। মোৰ বিশ্বাস নিৰ্বাচনত APSLCৰ ডুবিব আৰু তেওঁলোকে যাক ল'ব সেই দলো ডুবিব, কাৰণ কাৰ্বি আংলঙৰ ৰাইজে APSLCক ভাল নাপায়। যি ধৰণে তেওঁলোকে ৰাজনীতি কৰে তেনেধৰণৰ ৰাজনীতি কৰিলে কাৰ্বি আংলঙত আকৌ পুৰণি দিনসমূহ ঘূৰি আহিব। ধৰ্ণা, ধৰ্মঘট, আন্দোলন এইবোৰ পুনৰ কাৰ্বি আংলঙলৈ ঘূৰি আহিব। সেইকাৰণেই কোনো ৰাইজে APLCকো ভোট নিদিয়ে আৰু তেওঁলোকৰ লগত যিয়ে মিত্ৰতা কৰিছে তেওঁলোককো ভোট নিদিয়ে। ইফালে কাৰ্বি আংলঙৰ 5খন আসনৰ বাবে নতুন মুখ অহাৰ সম্ভাৱনাক স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পুৰণি 4টা সমষ্টিত নতুন মুখৰ বদলি পুৰণি প্ৰাৰ্থীকহে অগ্ৰাধিকাৰ দিব দলে। আনহাতে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰসংগত তেওঁ কয় যে তুলিৰাম ৰংহাঙে এইবাৰ ৰংখাং বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে যদিও দলে এতিয়াও কোনো সিদ্ধান্ত স্পষ্ট কৰা নাই। বিজেপিৰ আসন বুজাবুজি নিৰ্বাচনৰ আগে আগে চূড়ান্ত কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। ফাকুৱাৰ পূৰ্বে এবাৰ তিৰপালেৰে ঢকা হৈছে মছজিদ। শতাধিক মছজিদত এবাৰ বিশেষ নিৰাপত্তা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। হোলীৰ পূৰ্বে তিৰপালেৰে ঢকা হ'ল এটাৰ পিছত আনটো মছজিদ। ফাকুৱাৰ ৰং পৰিব নোৱাৰিব মছজিদৰ ভিতৰত। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। মছজিদৰ চৌপাশে শ শ আৰক্ষীৰ বিশেষ নিৰাপত্তা। CCTV নিৰীক্ষণত শতাধিক মছজিদ। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত প্ৰায় 100 মছজিদত এবাৰ তিৰপাল লগোৱা হৈছে। হোলীৰ বিশেষ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে। হোলীৰ শোভাযাত্ৰাত মছজিদ সুৰক্ষা দিব 5 শতাধিক আৰক্ষীয়ে। শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ ডাকি দিয়া হৈছে সকলো মছজিদ। হোলীৰ পূৰ্বে তিৰপালেৰে ঢকা হ'ল এটাৰ পিছত আনটো মছজিদ। আন এটা ডাঙৰ খবৰ। কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব এতিয়া। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। নিৰ্বাচনৰ পূৰ্বেই কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। কিয়নো সাংবিধানিক পদত থকা ব্যক্তিলৈ SCৰ কঠোৰ নিৰ্দেশনা, সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা। কিয়নো জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব এতিয়া সাম্প্ৰদায়িক মন্তব্য। ভাষা অথবা অঞ্চলৰ ভিত্তিতো দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব। এটা ডাঙৰ খবৰ। এইবাৰ কঠোৰ নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ। নাগৰিকৰ মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব। ঘৃণামূলক ভাষণ আদালতত অৱমাননা সমান। হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কৰা আবেদনক লৈ মন্তব্য।
গোচৰ নিষ্পত্তিৰ পূৰ্বে কেইবাখনো আবেদন বিবেচনা কৰিছে। ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কৰিছে বহু মন্তব্য। সংবিধান উলংঘা কৰিব নোৱাৰিব মন্ত্ৰী অথবা বিধায়কে। ন্যায়াধীশ উজ্জ্বল ভূঞা বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিয়ে। ভাষণ, কাৰ্টুন, মিম প্ৰস্তুত কৰি উপলুঙা কৰিব নোৱাৰিব। এটা ডাঙৰ খবৰ এই মুহূৰ্তত কোৱা হৈছে, ভাষণ, কাৰ্টুন, মিম প্ৰস্তুত কৰি উপলুঙা কৰিব নোৱাৰিব। পৰৱৰ্তী খবৰটো হৈছে, অখিল গগৈ সংখ্যালঘুৰ লিডাৰ নহয়। শিৱসাগৰত মিয়াক অত্যাচাৰ কৰোঁতে ক'ত লুকাই আছিল অখিল গগৈ? এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, পলিটিকেল ডাঙৰ খবৰ। অখিল গগৈ সংখ্যালঘুৰ লিডাৰ নহয়। আমি অখিল গগৈক মুছলমানৰ নেতা হ'বলৈ নিদিওঁ। শিৱসাগৰত মিয়াক অত্যাচাৰ কৰাৰ সময়তে ক'ত আছিল? কিয় শৃংখল চলিহা চিতু বৰুৱাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে? নিজেই সংখ্যালঘুৰ ত্ৰাণকৰ্তা হ'বলৈ বিচাৰিছে। কোনো পধ্যেই ধিঙত আমি ৰাইজৰ দলক মানি নলওঁ। অখিল গগৈ ৰাইজৰ দলৰ বিৰুদ্ধে খৰব হৈ পৰিছে এইবাৰ ধিঙৰ কংগ্ৰেছ কৰ্মী। অখিল গগৈ সংখ্যালঘুৰ লিডাৰ নহয় বুলি মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে, 2026ত অসমত থাকিব নোৱাৰিব কোনো বাংলাদেশী। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ পাছত বাংলাদেশী খেদাৰ আৰম্ভ হ'ব নতুন অভিযান। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ, কিয়নো চৰকাৰে কৰিছে এই মুহূৰ্তত এটা বৃহৎ পৰিকল্পনা। এটাও বাংলাদেশী 2026ত থাকিব নোৱাৰিব অসমত। সদায় সীমান্ত পাৰ হৈ ভাৰতখন শেষ কৰি পেলাইছে। ভাৰতক বাংলাদেশ পাকিস্তান হ'বলৈ দিয়া নহ'ব। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া নতুন অভিযান আৰম্ভৰ সময় আহি পৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে জিলা আয়ুক্তক দিছে ক্ষমতা। বাংলাদেশী বিতৰণক লৈ বিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে, সাৱধান। ৰাজ্যত ধুমুহা বৰষুণৰ সতৰ্কতা জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই আছো ৱেডাৰ আপডেট, কিয়নো ৰাজ্যত ধাৰাসাৰ ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে, ৰাজ্যত ধাৰাসাৰ বৰষুণ ধুমুহা হোৱাৰ সম্ভাৱনা আছে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৃষ্টিপাত। ইতিমধ্যে কেইবাখনো জিলাত সন্ত্ৰাস চলাইছে ধুমুহাই। 5 মাহৰ অন্তত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। বিজুলী, ঢেৰেকনি, বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিশেষকৈ 5খন জিলাৰ নাম উল্লেখ কৰা হৈছে। 5খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইতিমধ্যে যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, লগতে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও, এই 5খন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী প্ৰদান কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ। আজি জিম্বাবৱেৰ বিৰুদ্ধে জিকিবই লাগিব ভাৰত। হাৰিলে বিশ্বকাপৰ পৰা বিদায়। ডু অৰ ডাই হাই ভল্টেজ মেচ আজি অনুষ্ঠিত হ'ব। এই মুহূৰ্তত ক্ৰীড়া জগতৰ ডাঙৰ আপডেট। ছেমি ফাইনেলৰ লক্ষ্যৰে আজি জিম্বাবৱেৰ মুখামুখি হ'ব ভাৰত। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ, কিয়নো আজি হাই ভল্টেজ মেচ। T20 বিশ্বকাপৰ উত্তেজনা এতিয়া তুংগত উঠিছে। আজি ভাৰত অৱতীৰ্ণ হ'ব কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুঁজত। প্ৰতিপক্ষ হৈছে জিম্বাবৱে। ভাৰতৰ বাবে আজি খেল কেৱল এখন সাধাৰণ খেল নহয়, এয়া ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰাৰ বাবে এক মৰণপণ যুঁজ। কিদৰে ছেমি ফাইনেললৈ যাব ভাৰত? আগন্তুক দুয়োখন খেলত জয়লাভ কৰাটো ভাৰতৰ বাবে অপৰিহাৰ্য। এখন খেলতো পৰাস্ত হ'লেই বিশ্বকাপৰ পৰা বাহিৰ হ'ব ভাৰত। আজি জিম্বাবৱেক হৰুৱাবই লাগিব সূৰ্য কুমাৰ বাহিনীয়ে। পৰৱৰ্তী মেচতো জয়লাভ কৰিহে সুৰক্ষিত হ'ব ভাৰতৰ স্থান। ভাৰতে টপ 2ত স্থান পাবলৈ হ'লে আন দলৰ ফলাফললৈও চকু দিব লাগিব। দক্ষিণ আফ্ৰিকাই পৰাস্ত কৰিব লাগিব ৱেষ্ট ইণ্ডিজক।
জিম্বাবৱেৰ বিৰুদ্ধে জিকিব লাগিব দক্ষিণ আফ্ৰিকা। তেতিয়াহে ভাৰতৰ বাবে ছেমিফাইনেলৰ পথ প্ৰশস্ত হ'ব। দেশবাসীৰ আশা আজি পথাৰত উজ্বলি উঠক টিম ইণ্ডিয়া। আপুনি জনাওক আজিৰ দিনটোত টিম ইণ্ডিয়াক শুভেচ্ছা। বিজয়ৰ লক্ষ্যৰে সাজু হৈছে ভাৰতীয় ক্ৰিকেট বাহিনী। পৰৱৰ্তী খবৰ। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ 5,000ৰো গাৰো সম্প্ৰদায় পিন্ধিছে গেৰুৱা বসন। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে বিজেপিৰ। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে বিজেপিৰ। গোৱালপাৰাত 5,000 গাৰো সম্প্ৰদায়ে পিন্ধিছে গেৰুৱা বসন। পলিটিকেল ডাঙৰ খবৰ। এইবাৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ অনুসূচিত মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সমীৰ ওৰাং। বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল। গোৱালপাৰাত আগিয়াত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। নিৰ্বাচনৰ পূৰ্বে এইবাৰ শক্তি বৃদ্ধি পাইছে বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। পৰৱৰ্তী খবৰ জনাই আছো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মধ্য অসমত সৰ্ববৃহৎ উচ্ছেদৰ জাননী। 15 দিনৰ ভিতৰত ভূমি ত্যাগৰ নিৰ্দেশ দিয়া হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। জুৰিয়াত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে নগাঁও জিলা প্ৰশাসন। এটা ব্ৰেকিং নিউজ। 15 দিনৰ ভিতৰতে ভূমি ত্যাগ কৰাৰ নিৰ্দেশ এইবাৰ প্ৰশাসনৰ। ডাঙৰ খবৰ এই মুহূৰ্তত। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান। দগাঁৱৰ 465 নম্বৰ চৰকাৰী দাগৰ পৰা 7 দিনৰ ভিতৰতে বেদখলকাৰীক আঁতৰোৱাৰ জাননী জাৰি কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰতেই খালী কৰিব লাগিব ভূমি। এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। ভূমি খালী নকৰিলে চলিব প্ৰশাসনৰ বুলডজাৰ। কেৱল বাসগৃহই নহয়, বজাৰ গৃহও উচ্ছেদ কৰা হ'ব। এই মুহূৰ্তত জাননী আহি পৰিছে। উচ্ছেদক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে। পৰৱৰ্তী খবৰ। ৰাজ্যত ভয়ংকৰ ভূমিকম্প। কালিৰ দিনটোত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। আপোনাৰ অঞ্চলতো ভূমিকম্পই জোকাৰি গৈছেনে? আপুনি কমেণ্ট কৰি জনাওক। ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ভয়ংকৰ ভূমিকম্পই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। আপোনাৰ অঞ্চলত ভূমিকম্প হৈছেনে? এটা কমেণ্ট কৰি আমাক আপুনি জনাওক। পৰৱৰ্তী খবৰটো হৈছে মানালীত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চৰেণৰ নাতিৰ অকাল বিয়োগ ঘটিছে। এটা দুখ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। এই মুহূৰ্তত হিমাচল প্ৰদেশৰ পৰ্যটনস্থলী মানালীত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা চম্পাই চৰেণৰ নাতি বীৰ চৰণৰ আকস্মিক মৃত্যু হোৱা ঘটনাই এতিয়া শোকৰ ছাপ পেলাইছে। যোৱা 24 ফেব্ৰুৱাৰী 2026 তাৰিখে 19 বছৰীয়া বীৰ চৰণে মৃত্যুক সাৱটি লৈছে। এক তথ্য অনুসৰি, আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বীৰ চৰণে যোৱা 22 ফেব্ৰুৱাৰীত বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণৰ উদ্দেশ্যৰে মানালীলৈ আহিছিল আৰু চিমচা গাঁৱৰ এটা হোমষ্টেত বাহৰ পাতিছিলে। ঘটনা সন্দৰ্ভত মানালীৰ উপ আৰক্ষী অধীক্ষক কে ডি শৰ্মাই জনোৱা মতে বীৰ আৰু তেওঁৰ বন্ধুসকলে 23 ফেব্ৰুৱাৰীত চলাং আৰু চেথানৰ বাবে দৰে পৰ্যটনস্থলী ভ্ৰমণ কৰি সন্ধিয়া বাসগৃহলৈ উভতি আহিছিল। 24 ফেব্ৰুৱাৰীৰ দিনা বন্ধুসকলে বাহিৰত ঘূৰি ফুৰি দুপৰীয়া প্ৰায় 12:30 বজাত কোঠালীলৈ আহি দেখে যে বীৰ চৰণে মূৰৰ বিষৰ বাবে শুই আছে আৰু ইয়াৰ পাছতেই বন্ধুসকলে তেওঁৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰু তাৰ পাছতে চিকিৎসালয়ত লৈ যোৱাৰ পাছতে তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে।